বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। স্বামীয়ে প্ৰাণ কাঢ়িলে পত্নীৰ। বিলাসীপাৰাৰ কাঠালদি দ্বিতীয় খণ্ড গাঁৱৰ বাবুৰহাটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। স্বামী বাহেজালিয়ে ডিঙি চেবি পত্নী চাকেৰা খাতুনক হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। দীৰ্ঘদিনীয়া পাৰিবাৰিক কণ্ডলৰ বাবে সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড। দুবাৰকৈ বিবাহ কৰিছিল অভিযুক্ত স্বামী বাহেজালিয়ে। ইতিমধ্যে অভিযুক্ত বাহেজালিক আটক কৰিছে আৰক্ষীয়ে। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্য। ঘটনাটো মানে এইটো আমাৰ বনি, আমাৰ ডাঙৰ বনি, আমাৰ বনিটোক আজি মানে 20 বছৰ বেছি হ'ল বিয়া দিছিলোঁ বিলাসীপাৰা বাবুৰহাট পাৱাৰ আগতে। তাৰ মানে দুটা কন্যা সন্তান আছে আৰু এটা ল'ৰা সন্তান আছে। কন্যা সন্তানটো মানে হোষ্টেলত থাকে আৰু ল'ৰাটো আৰু যিটো মাজত যিটো ছোৱালী ঘৰতে থাকে। আৰু এই মানে তিনিটা এই সন্তান থাকোঁতে মানে তিনি আৰু এটা বিয়া পাতিছে। আৰু তো বিয়া পাতি তেনে মানে আগৰে পৰা আমাৰ বনিটো মানে ইমান হাৰাশাস্তি কৰি আছে। ইয়াৰ আগতো মানে এদিন ইমান ডাঙাইছিল, মানে মূৰৰ পৰা খুন ওলাই আহিছিল। আমলোকে গৈছিলোঁ, যোৱাৰ পিছত মানে এইটো নিমা কৰি দিছোঁ। তেনেকুৱা মানে আগত বহুত মাৰিছে। আমাৰ বনিটোক মানে আমি কৈছোঁ যে আমাৰ ঘৰত উভতি আহ, তুই নালাগে তোৰ সংসাৰ কৰিব। সিমান কৈছে নহয়, মোৰ কন্যা আছে, দুটা সন্তান আছে, মই সেইবিলাক মানে ডাঙৰ কৰিব লাগিব। এনেকৈ থাকিছে। ইমান কষ্ট কৰাৰ পিছত মানে কোনোদিন খাইছে, কোনোদিন নাখোৱা নাই, কোনোদিন পিন্ধা কাপোৰ নাই, এনেকৈও তাৰমানে তাৰ ঘৰতে থাকিছে। থাকোঁতে মানে ইমান হোৱাই থাকে। আজি ৰাতি 3টা মানত আমাৰ দেউতাৰ মোবাইল ফোন আহিছে যে কোৱাৰ পিছতে গম পাইছে যে মানে কি আৰু মানে মাৰি পেলাইছে। মানে আমাৰ বনজামাইটো আৰু বাহেজালি, আৰু বনজামাইটোৰ নাম হৈছে বাহেজালি, আৰু তেওঁৰ দেউতাৰ নাম হৈছে জিলহাক। বাবুৰহাট পাৱাৰ আগতে তাৰ ঘৰ, কাটল তেনেকৈ গাঁৱৰ নাম। মানে সকলোৱে মানে জ্বালা যন্ত্ৰণা কৰি থাকে। ফিৰ মানে বিলাসীপাৰা থানাৰ আৰক্ষী যাই কিনে ডেড বডিটো আৰু আমাৰ বনজামাইটো আনি বাহেজালিক থানাত লৈ আহিছে। বাহেজালি এতিয়া থানাতে আছে আৰু ডেড বডিটো ইয়াতে আছে। মানে আমাক উচিত বিচাৰ লাগে। আমাৰ দুটা আমি ৰাজি আছো, আৰু আমি চাওঁ যে মানে সেইটো যিটো ই কৰিছে তাক মানে পুৰা বিচাৰ লাগে আমাক। এতিয়া মই ইজাহাৰ দিম। এটা মানে আমি অপেক্ষা কৰি আছো থানাতে, বিলাসীপাৰা থানাতে। মেজিষ্ট্ৰেট আহিলে আমি ইজাহাৰ কৰিম, তাৰপিছত ডেড বডি কি কৰে আমি তাক ইণ্টাৰভিউ কৰিম। এইটো মাৰিলে মানে আমাৰ যিটো মানে আমাৰ বনিৰ সৰু কন্যা, তাক মানে সুধিলোঁ কেনেকৈ মাৰিছে। মানে দুটা ৰুম আছিল ঘৰৰ। কন্যা সন্তানটো আৰু ল'ৰা সন্তানটো এক ৰুমত ঘুমাইছে, আৰু ৰাতিপুৱা মানে মাতি নিছে তাৰ ৰুমত, বেলেগ ৰুমত মাতি নিছে। মাতি নে মানে গলাত খাচি ধৰিছে, চিপি ধৰিছে, আৰু আৱাজ কৰিছে। আৱাজ কৰি মানে মূৰত টুপি আছিল, ঠাণ্ডা টুপি কিনে মুখত ভৰাই দিছে। ভৰাই দি গলাত টিপি ধৰিছে, ধৰি কিনে মাৰি পেলাইছে। বিলাসীপাৰাৰ পৰা আফৰোজুল ইছলামৰ প্ৰতিবেদন, এনি ভাৰত 24।